ढमड्ढमन्निनादमड्ढमर्वयुञ्चकार चण्डताण्डवं तनोतु न शिव शिवम् जटाकटाः सम्भ्रमभ्रमन्निलिम्पनिर्जरी विलोलवीचि वल्लरी विराजमानमूर्धनि धगद्धगद्धगज्ज्वलल्ललाटभट्टभावके किशोरचन्द्रशेखरे रतिप्रदक्षिणम् কথা নিচিনা আছিলে এটা এডোখৰ ঠাই এসময়ত মানে গৰু চৰণীয়া আছিলে কিন্তু আজি এইখিনি জেগাত আমি এটা পৰিচয় পালো যে ইমান ধুনীয়াকে এটা হিন্দু বৈদিক ক্ষেত্ৰ হৈছে। এই বৃহৎ অঞ্চলটো আমাৰ হিন্দু সমাজৰ মেজৰিটি আছে, তৎসত্ত্বেও বৃহৎ হিন্দু সমাজটো পূজা অৰ্চনাৰ পৰা বঞ্চিত হৈ আছিলে। বৰ দুখৰ কথা, দুৰ্ভাগ্যৰ কথা আছিলে এটা সময়ত। কিন্তু ভাগ্যক্ৰমে ভাৰতীয় জনতা দলৰ চৰকাৰ যেতিয়াই আহিল তেওঁলোকে অন্যান্য যথেষ্ট কাম কৰিছে, যথেষ্ট কাম বৰ্ণনা দিব নোৱাৰিম। তাৰ মাজতে এই আমাৰ এই গৰুচৰণীয়া পথাৰখনত আমি অনুৰোধ জনোৱাত মন্ত্ৰী অশোক সিংহলক তেখেতে উদ্যোগ লৈ ইমান ধুনীয়া এটা মন্দিৰ নিৰ্মাণ কৰি মোটামুটি সম্পূৰ্ণ হৈ উঠিছে। আমাৰ পাণবাৰী বুলি ক'লে চিনি পোৱা নাছিলে বহুত মানুহ, কিন্তু এতিয়া আমি এইটো আমি এটা পৰিচয় পাইছোঁ যে বহুত দূৰৰ পৰা বিদেশত দেশ বিদেশৰ পৰা মানুহ আহিব ইয়াতে। আমি ৱেলকাম কৰিছোঁ সদায় চবকে। এই মন্দিৰটোৰ কাৰণে আমাৰ অঞ্চলৰ নহয় গোটেই অসমৰ কাৰণে গৌৰৱান্বিত। দুৱাৰ মুকলি কৰা হ'ব 8 ফেব্ৰুৱাৰী তাৰিখে, আৰু লগত পৰ্যাবৰণ গছ গছনি পুলি ইয়াত লগোৱা হৈছে। ইও এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি মই ভাবিছোঁ এটা সময়ত। এতিয়াতো সৰু পুলি আছে, কিন্তু ৰোৱা হৈছে যেতিয়া ডাঙৰটো হ'বই। এই অনুষ্ঠানটো হোৱাৰ পিছত কমেও আমাৰ ওচৰ পাজৰৰ যি অঞ্চলৰ যুৱক যুৱতী আছে তেখেতসকলৰ এটা জীৱিকা নিৰ্বাহৰ পথ এটা ইয়াত ওলাব বুলি মই ভাবোঁ। গতিকে এইখিনিয়ে মই ক'ব খুজিম, আৰু বিশেষ ৰূপে মন্ত্ৰী অশোক সিংহলক মই বহুত এই অঞ্চলবাসী ৰাইজৰ হৈ পেলাই তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।